শিক্ষিত যুৱক যুৱতীক চূড়ান্ত অপমান হিমন্ত বিশ্ব শৰ্মাৰ ইউএছটিএমৰ পৰা উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ ডিগ্ৰী ভুৱা বুলি মন্তব্য হিমন্ত বিশ্বৰ ৰাজনীতিৰ পানী খোলা কৰিবলৈ এৰা নাই হিমন্ত বিশ্ব শৰ্মাই আকৌ ইউএছটিএমক আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইউএছটিএমে গুৱাহাটীত বানপানী সৃষ্টি কৰা বুলি দাবী কৰাৰ পিছত এইবাৰ ইউএছটিএমে ভুৱা পিএইচডি আৰু ডিগ্ৰী প্ৰদান কৰা বুলি সালেবেৰে কোৱা কথা বইন্দা ইণ্টাৰনেশ্যনেল স্কুলৰ মালিক তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোৱাৰ প্ৰয়োজন নাই যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এখন আগশাৰীৰ শিক্ষানুষ্ঠান হৈছে ইউএছটিএম কিন্তু ব্যক্তিগত আখেজৰ কাৰণে এতিয়া এই শিক্ষা প্ৰতিষ্ঠানটোক ভুৱা প্ৰতিষ্ঠান বুলি অভিযোগ উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাই কেৱল ইউএছটিএমে নহয় শিক্ষানুষ্ঠানখনৰ স্বত্বাধিকাৰী মহবুল হককো প্ৰবঞ্চক বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনকি ইউএছটিএমে ভুৱা পিএইচডি বিক্ৰী কৰাৰো ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে এতিয়া প্ৰশ্ন হয় ইউএছটিএমৰ মেধা শিক্ষকসকলক অপমান কৰা নাই নে হিমন্ত বিশ্ব শৰ্মাই ইউএছটিএমত পঢ়া মেধা শিক্ষাৰ্থীসকলকো ভুৱা শিক্ষাৰ্থী বুলি বা ভুৱা ডিগ্ৰীধাৰী বুলি কৈছে নেকি হিমন্ত বিশ্ব শৰ্মাই এই কথাই শিক্ষাৰ্থীক মানসিকভাৱে হাৰাশাস্তি নকৰিবনে সঁচাকৈ যদি ইউএছটিএম ভুৱা হয় তেন্তে প্ৰমাণ দিয়ক হিমন্ত বিশ্ব শৰ্মাই